মালা নামৰ এজন মহিলা আছিল। মালা এখন জুপুৰিত বাস কৰিছিল। সেই জুপুৰিটো এনেকুৱা ঠাইত আছিল য'ত কোনো মানুহ থকাটো পছন্দ কৰা নাছিল। জুপুৰিৰ চাৰিওফালে খোলা নালা আছিল, চাৰিওফালে লেতেৰাই লেতেৰা আছিল। তথাপিও মালাৰ ওচৰত কোনো বেলেগ উপায় নথকাৰ বাবে তাই তাতে বাস কৰিছিল। মালা নিজৰ জীৱন যাপন কৰাৰ বাবে ২-৩খন ঘৰত চাকৰানীৰ কাম কৰিছিল। মালকিন, সব কাম শেষ হৈ গৈছে, এতিয়া মই ঘৰলৈ যাওঁ। হয় হয়, ঠিক আছে, গুচি যোৱা, কিন্তু কেইটামান কাপোৰ আছে, সেইবোৰ ধুই দিবা। আনক মালকিন, ধুই দিওঁ, তাৰ পিছতে যাম। নহয় নহয়, আজি নহয়, কালি ধুই দিবা। নহয় নহয় মালকিন, আপুনি এবাৰ কৈ দিছে যেতিয়া এতিয়াই ধুই দিওঁ। মালা কাপোৰ ধুবলৈ গুচি গ'ল। মালাৰ এয়া ব্যৱহাৰৰ বাবে তাইৰ সকলো মালকিন তাইক বৰ ভাল পাইছিল আৰু যি অলপ কিবা বাচি যায় সেইবোৰ বস্তু মালাক দি দিছিল আৰু সব পূজা পাৰ্বণত বেলেগকৈ কাপোৰ আৰু পইচাও দিছিল। কাপোৰ ধুই পেলাই মালা নিজৰ ঘৰলৈ আহি যায় আৰু খানা ৰন্ধা আৰম্ভ কৰি দিলে। ওচৰত নলা থাকাৰ বাবে মালাৰ জুপুৰিখন ৰাতি হোৱাৰ লগে লগে মহেৰে ভৰি যায়। হে ভগৱান, জানো আৰু কিমান দিন এনেকুৱাকৈ থাকিব লাগিব। এতিয়া জানো মই কেতিয়া এইখন ঠাইৰ পৰা ওলাই বেলেগ ঠাইলৈ যাব পাৰিম। মালাৰ জুপুৰি যোনখন ঠাইত আছিল তাতে ইলেক্ট্ৰিচিটি যোৱাটোতো অসম্ভৱ আছিল। মালাৰ জীৱন আগৰ পৰা এনেকুৱা নাছিল। এটা সময় আছিল যেতিয়া মালা নিজৰ পৰিয়ালৰ লগত আনন্দেৰে বাস কৰিছিল। মালাৰ মা দেউতা ভাল পদত আছিল, তেওঁলোকৰ ৰোজগাৰো বৰ ভাল আছিল। মালাৰ সৰু কালটো ইমান আৰামত গৈছিল, কিন্তু হঠাতে এখন দুৰ্ঘটনাত তাইৰ মা দেউতা দুজনে ঢুকাই গ'ল আৰু তাৰে পিছত মালাৰ সকলো সম্পত্তি তাইৰ খুৰাই লৈ লৈছিল ৫ বছৰ আগত। তেতিয়া মালা ১৫ বছৰৰ আছিল। তাই বেছি বুজি পোৱা নাছিল যে কি হৈ আছে। খুৰা খুৰী, এয়া কি হৈ আছে? ইমান মানুহ ইয়াতে কিয় আহিছে? তোমাৰ মা দেউতা ঢুকাইছে আৰু কি হ'ব? এয়া শুনা পাই মালা বৰ জোৰে জোৰে কান্দিব ধৰিল। মালাৰ খুৰী তাইক এটা ৰুমত লৈ আহিল। এই ৰুমটোৰ ভিতৰত থাকা আৰু বাহিৰত অহাৰ চেষ্টাও নকৰিবা। কিয় খুৰী, কি হৈছে? মালাৰ মা দেউতাৰ শেষ কৰ্ম কৰাৰ পিছত মালাৰ খুৰী মালাৰ ওচৰত আহিল। শুনা, কালি তোমাক চাবলৈ এজন ল'ৰা আহি আছে। এয়া লোৱা কাপোৰ, ভালদৰে পিন্ধি সাজু হৈ যোৱা। খুৰী, আপোনাৰ কি হৈ গৈছে? এয়া কি কৈ আছে আপুনি? যিমানটো কৈ আছো সিমানটো কৰা। পিছদিনা এজন বুঢ়া মানুহ সাজি গাছি মালাৰ সন্মুখত বহি আছিল। খুৰী, এওঁ কোন হয়? এওঁ তোমাৰ দৰা হয়। এওঁ মোৰ দৰা কেনেকুৱাকৈ হ'ব পাৰে? তুমি মনে মনে থাকা, তোমাক একো সোধা নাই। মালাৰ খুৰা খুৰী মালাৰ বিয়া এজন বয়সস্থ মানুহৰ লগত জোৰ জবৰদস্তি কৰাই দিলে আৰু তাইৰ সকলো সম্পত্তি নিজৰ নামত কৰি ল'লে। মালা সেই মানুহজনৰ লগত একদম ভাল নাছিল। বিয়াৰ পিছত মালাৰ স্বামীৰ গা বেয়া হৈ গ'ল আৰু তেওঁ অসুস্থ হৈ পৰিল। এদিনা এনেকুৱা আহিল যেতিয়া মালাৰ স্বামীৰ মৃত্যু হৈ গ'ল। মালা কান্দি কাটি খুৰা খুৰীৰ ওচৰত আহিল। আমি কি কৰিম? তোমাৰ স্বামীৰ মৃত্যু হৈ গৈছে, যোৱা ইয়াৰ পৰা, আমি নাৰাখোঁ তোমাক আমাৰ ঘৰত। মালাৰ খুৰা খুৰী তাইক ঘৰৰ ভিতৰতো আহিব নিদিলে। যেতিয়া মালাৰ ইমান সৰু বয়সত সব নিজে কৰিব লাগিব, তাৰ পিছৰ পৰাই মালা সেই ঠাইখিনিত এখন জুপুৰি বনাই বাস কৰিব ধৰিল। মালা নিজৰ জীৱন যাপন কৰাৰ বাবে ঘৰৰ মাইকী মানুহৰ কাম কৰিব ধৰিল। কেইদিনমান পিছতে হোলী আছিল। মালা বৰ ভাল গুজিয়া বনাইছিল, সেইবাবে তাইৰ মালকিনে গুজিয়া বনোৱাৰ কামটো মালাকে দিছিল আৰু এইবাৰ মালাক হোলীত অলপমান বেছি বকচিচ পাব। মালকিন, আৰু কেইজনমান মানুহৰ ঘৰত গৈ গুজিয়া বনাব লাগিব। ঠিক আছে, কিন্তু সকলোতকৈ আগত তুমি মোৰ ঘৰত বনাই দিয়া, তাৰ পিছত গুচি যাবা। মালা ঘৰত গুজিয়া বনাই দিলে আৰু তাৰ পিছত বাকী ঘৰত গৈও গুজিয়া বনাই দিলে। অলপ অলপ গুজিয়া বাচি গ'ল, যোনবোৰ সকলোৱে মালাক দি দিলে। সেই গুজিয়াবোৰক মালা ঘৰত লৈ আহি আছিল। তেতিয়াই ওচৰত থকা মন্দিৰৰ পৰা বতাহ ওলাল আৰু তাৰে পৰা অলপমান আশীৰ্বাদ মালাৰ পাত্ৰত আহি পৰিল। গুজিয়া দি ভৰা প্লেটখন হঠাতে বহুত গধুৰ হৈ গ'ল। মালা নিজৰ ঘৰত আহিল। যেতিয়াই তাই গুজিয়াৰ প্লেটটো দেখিল,
তাই আচৰিত হৈ গ'ল কাৰণ সেই প্লেটখন বহুত সোণৰ গুজিয়া দি ভৰি আছিল। হে ভগৱান, ইয়াততো সাধাৰণ গুজিয়া আছিল, সোণৰ গুজিয়া ক'ৰ পৰা আহিল? মইতো ধন্য হৈ গ'লো। মালা কেইটামান সোণৰ গুজিয়া বিক্ৰী কৰি দিলে। সেই পইচা দি নিজৰ বাবে এখন ভাল ঘৰ বনালে। তাৰ পিছত মালা বহুত ব্যৱসায় আৰম্ভ কৰিল। লাহে লাহে মালাৰ নাম বহুত নামী ব্যক্তিৰ মাজত লোৱা আৰম্ভ হৈ গ'ল। তেতিয়ালৈকে মালাৰ বিয়া হোৱা নাছিল। বহুত ল'ৰা মালাক বিয়া কৰাৰ বাবে লাইন লগাই থিয় হৈ আছিল। লাগি আছে মোৰ বিয়া কৰাৰ কথা ভাবিব লাগে। মালা এজন ভাল ল'ৰা চাই বিয়া কৰি ল'লে। এতিয়া মালাৰ সংসাৰ হৈ গৈছিল। সোণৰ গুজিয়াবোৰে মোৰ বহুত সহায় কৰিছে। কিন্তু এতিয়া মই আৰু সেইবোৰৰ ব্যৱহাৰ নকৰোঁ। ভগৱানৰ আশীৰ্বাদত মোৰ ওচৰত চব আছে আৰু ভৱিষ্যতত পৰিশ্ৰম কৰি মই বহুত পইচা ৰোজগাৰ কৰি ল'ম। এইটোক চম্ভালি ৰাখোঁ। মালা বাকী বাচি যোৱা সোণৰ গুজিয়াবোৰক চম্ভালি ৰাখি দিলে। এতিয়া মালাৰ খুৰা-খুৰী বিচাৰি আছিল কি এতিয়া মালা সিহঁতৰ ওচৰত যেন উভতি আহে। সেইবাবে সিহঁত দুয়োজন মালাৰ ওচৰত আহিল। মাজনী মালা, ব'লা, ইয়াতে কি কৰিবা? নিজৰ পৰিয়ালৰ লগত থাকিবা। আমি তোমাক বহুত মনত কৰোঁ। পৰিয়াল? কেনেকুৱা পৰিয়াল? মোৰ পৰিয়াল এয়াই হয়। আপোনালোক মোৰ পৰিয়াল নহয়। মই নিজৰ বাবে বেলেগ সংসাৰ কৰি লৈছোঁ। এতিয়া মই আপোনালোকৰ ওচৰত কেতিয়াও নাযাওঁ। এজনী সৰু ছোৱালীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিলে আপোনালোক, মোৰ চব মনত আছে। আৰু তাই নিজৰ খুৰা-খুৰীক ওলাই দিলে। মালাৰ খুৰা-খুৰী সেইবাবে বহুত খং কৰিল। মই শুনিছোঁ কি তাই বহুত পইচা পাইছে, যাৰ বাবে তাই ইমান ধনী হৈ গৈছে। আমাক সেইটোৱে জানিব লাগিব। মালাৰ খুৰা-খুৰী মালাৰ ওপৰত দৃষ্টি ৰাখিব আৰম্ভ কৰিল। এদিনাখন মালা সেই সোণৰ গুজিয়াবোৰক ওলাই চব কথা মনত কৰি আছিল আৰু ধন্যবাদ জনাই আছিল। এইবোৰ চব তাইৰ খুৰা-খুৰী মনে মনে চালে আৰু চব কথা গম পাই গ'ল। সেইটোকে চুৰ কৰিব লাগিব। দুয়োজন সুযোগ পাই সেই সোণৰ গুজিয়াবোৰক চুৰ কৰি ল'লে। এতিয়াতো আমি ধনী হৈ যাম। যেতিয়া অকলে দুজন সেই পটুলিটো খুলিলে তেতিয়া চালে সোণৰ গুজিয়াৰ ঠাইত সাধাৰণ গুজিয়া আছে। সোণৰ গুজিয়া ক'ত গুচি গ'ল? দুয়োজন বহুত খং কৰিল আৰু তাতে গুজিয়াবোৰ পেলাই গুচি গ'ল। তেতিয়া তাতে মালা আহিল আৰু তাই গুজিয়াবোৰ উঠালে। তৎক্ষণাত সেইবোৰ সোণৰ গুজিয়া হৈ গ'ল। এইবোৰক কোনেও চুৰ কৰিব নোৱাৰে কাৰণ এইবোৰ যাদুকৰী গুজিয়া হয়। আৰু এনেকুৱাকৈয়ে মালা নিজৰ খুৰা-খুৰীৰ পৰা দূৰত্ব বনাই ল'লে আৰু নিজৰ পৰিয়ালৰ লগত আনন্দেৰে বাস কৰিব ধৰিল।